এই ভিডিঅ'টোৰ বাবে মেট্ৰিক্সৰ পৰা আহা এটা নিউমাৰিকেল প্ৰব্লেম লৈছো এক্সামৰ পেপাৰৰ পৰা কোৱেশ্চনত এটা 2x2 স্কোয়াৰ মেট্ৰিক্স দিয়া আছে আৰু আমাক কৈছে ফাইন্ড a টু দি পাৱাৰ -1 মানে আমি যিটো গিভেন মেট্ৰিক্স a দিছে তাৰ ইনভাৰ্স উলিয়াব লাগে যেতিয়া এটা স্কোয়াৰ মেট্ৰিক্সৰ ইনভাৰ্স উলিয়াব লাগে তাৰ আগতে আমি চেক কৰি চাব লাগিব যে এই গিভেন মেট্ৰিক্সটোৰ ইনভাৰ্স আছে নে নাই তাৰ বাবে আমি কি কৰিম যে গিভেন মেট্ৰিক্সটোৰ ডিটাৰমিনেন্ট উলিয়াম মেট্ৰিক্সটো মই ইয়াতে লিখি লৈছো সো এই মেট্ৰিক্সটোৰ আমি এতিয়া ডিটাৰমিনেন্ট উলিয়াব লাগিব therefore determinant of matrix A 5 into 3 minus 2 into 3 15 minus 6 কিমান পালো যে 9 which is not equal to 0 যদি এটা মেট্ৰিক্সৰ ডিটাৰমিনেন্ট ভ্যালু 0 নহয় তেনেহলে সেই মেট্ৰিক্সটোৰ ইনভাৰ্স আছে সো আমি ইয়াতে লিখিব লাগিব therefore a to the power -1 exists এতিয়া মনত পেলোৱা ইনভাৰ্স অফ এ মেট্ৰিক্সৰ ফৰ্মুলাটো কি আছিল ইনভাৰ্স অফ এ মেট্ৰিক্সৰ ফৰ্মুলাটো হৈছে যে a to the power -1 is equal to 1 divided by determinant of a into adjoint of a আকৌ adjoint of a কেনেদৰে উলিয়াই adjoint of a মানে হৈছে যে ট্ৰান্সপোজ অফ the cofactor matrix সো ইয়াতে আমি এনেদৰে লিখি দিব পাৰো যে ট্ৰান্সপোজ অফ the cofactor matrix cofactor matrix তোৰ এলিমেন্টস কেইটাক আমি দিনত কিহেৰে কৰিম যে a sub 11 a sub 12 then a sub 21 আৰু লাষ্টত a sub 22 সো এতিয়া এই cofactor matrix তোৰ এলিমেন্টস 4টা উলিয়াব লাগিব সো গিভেন মেট্ৰিক্সটো কি আছিল মই ইয়াতে সাইডত সৰুকে লিখি থৈ দিছো যে 5 3 2 3 ইয়াতে যে দেখিছা a11 এইটো হৈছে a5 ৰ কোফেক্টৰ দেন a12 ই হৈছে a23 ৰ কোফেক্টৰ ঠিক তেনেদৰে এই দুটা এলিমেন্টছে বুজাইছে যে এইটো মেট্ৰিক্সৰ সেকেন্ড ৰোৰ এলিমেন্টস দুটাৰ কোফেক্টৰস সো আমি ফার্স্ট কোফেক্টর উলিয়াও a11 কোফেক্টৰৰ ফৰ্মুলা স্টার্ট হয় -1 টু দি পাৱাৰ যাৰ কোফেক্টৰ উলিয়াম সেই এলিমেন্টৰ ৰো নাম্বাৰ প্লাস কলম নাম্বাৰেৰে সো ফার্স্টতে আমি a5 তোৰ কোফেক্টৰ উলিয়াম ই আছে ৰো নাম্বাৰ 1 আৰু কলম নাম্বাৰ 1 সো -1 ৰ পাৱাৰত হ'ব 1 plus 1 that means এই দুটা ভ্যালুজ প্লাস কৰি দিলে হল দেন ইয়াক আমি মাল্টিপ্লাই কৰিব লাগিব যাৰ কোফেক্টৰ উলিয়াই আছো সেই এলিমেন্টৰ মাইনৰেৰে আমি 5 ৰ কোফেক্টৰ উলিয়াই আছো ইয়াৰ মাইনৰ কিমান হ'ব যে ই থাকা ৰো আৰু ই থাকা কলমটো ডিলিট কৰি দিয়া বাকি যোনটো ভ্যালু থাকিল সেইটো হৈছে এই 5 ৰ মাইনৰ সো মাইনৰ অফ 5 কিমান 3 সো ইনটু 3 -1 squared into 3 plus 1 into 3 equals 3 so আমি এই a11 ইয়াৰ ভ্যালু পালো plus 3 এতিয়া উলিয়ান a12 পাৱাৰত হ'ব 1 plus 2 into a12 কি বুজাইছে যে ফার্স্ট ৰো আৰু সেকেন্ড কলমত থকা এলিমেন্টৰ কোফেক্টৰ সো ইয়াৰ মাইনৰ কিমান হ'ব যে 2 into 2 -1 power 3 into 2 -1 into 2 -2 এতিয়া উলিয়াব লাগিব a21 পাৱাৰত 2 plus 1 that means আমি ইয়াৰ কোফেক্টৰ উলিয়াই আছো ইয়াৰ মাইনৰ কিমান হ'ব 3 into 3 -1 power 3 into 3 -3 ইয়াৰ কোফেক্টৰ কিমান হ'ব মানে এই লাষ্টৰ 3 টোৰ ই আছে সেকেন্ড ৰো সেকেন্ড কলমত সো -1 পাৱাৰ 2 plus 2 into ইয়াৰ মাইনৰ কিমান 5 -1 power 4 into 5 plus 1 into 5
5. So আমি ফর্মুলাত রিকোয়ার হওয়া এই কোফ্যাক্টর ম্যাট্রিক্সটোৰ গটেকেটা এলিমেন্টস উলিয়ালো সো এতিয়া ইনভার্স উলিয়াবৰ বাবে এই ফর্মুলাটোত আমি ভ্যালুজ বিলাক পুট কৰি গলে হল 1 over determinant of a determinant a কিমান পাইছিলো যে +9 therefore a to the power -1 is equal to 1 divided by 9 then transpose of a11 a12 a21 আৰু a22 কিমান পাইছিলো যে 3 - 2 then -3 5 এতিয়া এই ম্যাট্ৰিক্সটোৰ ট্ৰান্সপোজটো ইয়াতে বহাই দিয়া তাৰ মানে আমি কি কৰিব লাগিব যিকেইটা rows আছে সেইকেইটা columns বনাব লাগিব 3 - 2 3 - 2 -3 আৰু 5 এতিয়া কৰিব লাগিব স্কেলাৰ মাল্টিপ্লিকেশ্যন 1/9 into 3 3/9 1/9 into -3 -3/9 -2 into 1/9 -2/9 then 5 into 1/9 5/9 এইখিনি সিম্পলিফাই কৰা 1/3 -1/3 -2/9 5/9 সো এইটো হৈছে আমাৰ গিভেন ম্যাট্ৰিক্স এৰ ইনভার্স যদি ম্যাট্ৰিক্সৰ ইনভার্সৰ মেইন ভিডিও দুটা চোৱা নাই তেনেহলে এই কেইটা ভিডিওজত ক্লিক কৰি চাব পাৰা আজিৰ বাবে ইমানেই থ্যাংক ইউ